নাজিৰাৰ দিখৌ নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বালিঘাটৰ শিৱ মন্দিৰৰ সমীপৰ দিখৌ নদীৰ পানী জুৱলিত উপঙি থকা অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহটো। পুৱা ভাগতে পথচাৰী লোকে পানীত উপঙি থকা মৃতদেহটো দেখা পাই শিমলুগুৰি আৰক্ষীক খবৰ দিয়ে। যদিও এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী প্ৰশাসনৰ লোক। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। আজি ৰাতিপুৱা প্ৰায় আমি 7:30 মান বজাত মানে এফালেদি আহিছিলোঁ। এতিয়া দেখা পোৱা গৈছে আমাৰ মানুহৰ ভিৰ হৈছে। এইখিনিমান মানুহ গোট খাই আছে ইয়াতে। তো আমি দেখিলোঁ সিটো পাৰে নদীখনৰ সিটো পাৰে বালিচৰটোৰ কিনাৰতে মানে কি এজন অচিনাক্ত মৃতদেহ তাতে পৰি থকা হৈছে। তো এতিয়ালৈকে পৰিয়ে আছে। ৰাতিপুৱা আমি 7:30 মান বজাতে দেখিছোঁ। আৰক্ষী অহা নাই এতিয়ালৈকে? আৰক্ষী প্ৰশাসনৰ কোনো লোক এতিয়ালৈকে অহা উপস্থিত হোৱাহি নাইকিয়া, দেখা নাইকিয়া আমি এতিয়ালৈকে। মই আকৌ এবাৰ আহি চালোঁহি ইয়াতে কোনোবা আহিছে নেকি বা কিবা হৈছে নেকি, কামটো কিবা কৰিছে নেকি, তেখেতক উঠাইছে নেকি বা চিনাক্ত কৰিছে নেকি, এতিয়ালৈকে একো হোৱা নাই। প্ৰশাসনৰ মানুহ কোনো অহা নাই এতিয়ালৈকে। উপনাজিয়াত কিছুদিনৰ আগত এজন ব্যক্তি নদীত পৰা খবৰ এটা পাইছিলোঁ, সেই ডেড বডি নেকি কিবা গম পোৱা গৈছে নেকি? সেই ব্যক্তিজন নহয় নেকি, নহয় বুলি তেখেতলোকে মানে তেখেতৰ কোনো মানুহ আহিছিলে চাগে ৰাতিপুৱা আমি শুনা মতে আৰু মানুহৰ মুখত নহয় বুলি কৈছে তেখেতলোকে।